গুড মৰ্নিং গাইজ। আজি ৰাতিপুৱা ছাতি লৈ ওলাই আহিলোঁ দুজনে মিলি নগাঁও পুলিচ ৰিজাৰ্ভত। আজি সেই পুলিচ ৰিজাৰ্ভ ফিল্ডখনত ছোৱালীসকলৰ ইণ্টাৰভিউ আছিলে, লগতে তাৰ ভণ্টিৰো ইণ্টাৰভিউ আছিলে আৰু লৈ আহিলোঁ তাক। আৰু এতিয়া মানে শাৰী পাতি আছে, লাইন ধৰিছে ছোৱালীকেইটাই। চাওঁ কি হয়, বৰষুণো ইমানকৈ পৰিছে, গোটেই পানী জমা হৈ আছে, ফিল্ডখনৰ অৱস্থাও ইমান এটা ভাল নহয়। চাওঁ কি হয় কি নহয়, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এই গাইজ, গুড আফটাৰনুন। আৰু এই ভিডিঅ'টো সেইকাৰণে বনালোঁ যে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিমান ছোৱালীসকলৰ যি আজি 3 তাৰিখৰ যি ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো পষ্টপন কৰি দিয়া হ'ল। কাৰণ ৰাতি প্ৰায় 12টামান বজাৰ পৰা যি বৰষুণ পৰিছে, ৰাতিপুৱা 8টামান বজালৈকে পৰিলে, বহুত সময় ৱেইট কৰিলে, ৰ'দো ওলাইছিলে, কিন্তু আকৌ বৰষুণ পৰাৰ কাৰণে ডেটটো পষ্টপন কৰা হ'ল। কিমান তাৰিখে পষ্টপন কৰিছে, কি কৰিছে, চবখিনি কৈ আছোঁ। যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, তেতিয়া মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকিব। মই মেইন কথালৈ আহোঁ, যিটো অসম পুলিচৰ যি ইণ্টাৰভিউ হ'বলগীয়া আছিলে আজি 3/10/2024 তাৰিখে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত যি নগাঁও পুলিচ ৰিজাৰ্ভত আছিলে। ফিল্ডখন মানে বৰষুণৰ কাৰণে গোটেই পানী হৈ আছিলে। তাতে লং জাম্প মাৰিবলৈ অসুবিধা পাব বা ৰানিং কৰোঁতে গ্ৰীপ নাপাব, সেইখিনি সকলোখিনি চালি জাৰি চাই এনাউন্স কৰিলে যে আজি যোনটো 3 তাৰিখৰ যি আছিলে, এইটো আপোনাৰ 6 তাৰিখ ছেইম টাইমতে আৰু ছেইম এডমিট কাৰ্ড লৈ আহিলে হ'ব বুলি ক'লে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি কোনোবাই অহা নাছিলে বা লেটো হৈছিলে, তো 6 তাৰিখ ৰাতিপুৱা 6টা বজাত আহিলেই হ'ল, ছেইম এডমিট কাৰ্ড লৈ আহিলে হ'ব বুলি কৈছে। আজিলৈ ইমানেই, টাটা বাই বাই।